তাৎপর্য: পরম তত্ত্বের অনন্ত সত্তার প্রবেশ করা অথবা লীন হয়ে যাওয়ার অর্থ হচ্ছে জীবের প্রকৃত আলোয় প্রবিষ্ট হওয়া। সমস্ত জীবেরা হচ্ছে অদ্বয় তত্ত্ব পরমেশ্বর ভগবানের বিভিন্ন অংশ, এবং তাই সেবক এবং সেব্য রূপে তারা ভগবানের সঙ্গে নিত্য সম্পর্ক। এটি একটি যন্ত্রের বিভিন্ন অংশগুলি যেমন পূর্ণ যন্ত্রটি সেবা করে, ঠিক তেমনই ভগবান তার বিভিন্ন অংশের দ্বারা সেবিত হন। কোনো যন্ত্রের একটি অংশ যখন যন্ত্রটি থেকে আলাদা করে দেওয়া হয় তখন তার আর কোনো গুরুত্ব থাকে না। তেমনি ভগবানের সেবা থেকে যখন কোনো অংশ বিচ্যুত হয়ে যায় তখন তারা সম্পূর্ণরূপে অর্থহীন হয়ে পড়ে। জগতের সমস্ত জীবন পরম পূর্ণের বিচ্ছিন্ন অংশ, এবং মূল অংশের যেমন গুরুত্ব থাকে তাদের আর তেমন কোনো গুরুত্ব নেই। কিন্তু আরও সংযুক্ত জীব রয়েছে যারা হচ্ছেন নিত্যমুক্ত। দুর্গা শক্তি বা কারাগারে রক্ষণীয় ভগবানের জরাশক্তি বিভিন্ন অংশে তত্ত্বাবধান করে এবং এইভাবে তারা জড় প্রকৃতি নিয়মের অধীনে বদ্ধ অবস্থায় জীবনযাপন করে। জীব যখন সে কথা উপলব্ধি করতে পারে তখন সে তার প্রকৃত আলোয় ভগবত ধামে ফিরে যাওয়ার চেষ্টা করে, এবং এইভাবে জীবনের পারমার্থিক অনুপ্রেরণার সূচনা হয়। এই পারমার্থিক অনুপ্রেরণাকে বলা হয় ব্রহ্ম জিজ্ঞাসা। মুখ্যত এই ব্রহ্ম জিজ্ঞাসা জ্ঞান, বৈরাগ্য এবং ভগবত ভক্তি দ্বারা সফল হয়। জ্ঞানের অর্থ হচ্ছে ব্রহ্ম বিষয়ক প্রত্যেক বস্তুর জ্ঞান। বৈরাগ্যের অর্থ হচ্ছে জড় বিষয়ের প্রতি অনাসক্তি, এবং ভক্তি হচ্ছে অভ্যাসের দ্বারা জীবের স্বরূপের পুনরুদ্ধার। যে সমস্ত সফল জীব চিৎ জগতে প্রবেশ যোগ্য তাদের বলা হয় জ্ঞানী, যোগী অথবা ভক্ত। হরে কৃষ্ণ। মই অলপ যিমানখিনি পৰিছে তাত অল্প আলোচনা কৰিব বিচাৰোঁ। গুৰুত্বপূৰ্ণ। ইয়াত মানে আগত যে ভীষ্মদেৱৰ কথা কৈছে যে পৰম তত্ত্বৰ প্ৰতি লীন হৈ আছে, মানে একাগ্ৰ চিত্ত হৈ তেওঁ ভগৱানৰেই ৰূপ দৰ্শন কৰি আছিল, মানে কণ্টিনিউ হৃদয়ৰ মাজত। কিন্তু তাৰ মনটো স্থিৰ কৰিছে ভগৱানৰ চৰণে পাদপদ্মে। তো আমি প্ৰতিটো জীৱৰ মানে কৰ্তব্য হৈছে যে আমাৰ যে ভগৱানৰ লগত যে হেৰাই যোৱা যে সম্পৰ্কটো পুনৰ সংস্থাপন কৰা। এইটো কেনেকৈ আমি সংস্থাপন কৰিব পাৰোঁ, ভগৱত ইয়াত খুব ধুনীয়াকৈ কৈছে যে আমি এটা যন্ত্র যেনেকা এটা পার্ট সংযুক্ত হয়ে একটা যন্ত্র ধুনীয়াকৈ চলে, কিন্তু এইটো এটা পার্ট যদি তাৰ পৰা ওলাই যায় তাৰ কোনো ভ্যালু নাথাকে। সাপোজ এটা মানে কোনো এটা যন্ত্র, এটা নাট বল্টু ওলাই গ'লে বল্টুটো বাহিৰত পৰি থাকে, তাৰ কোনো ইউজলেছ হৈ যায়। আমি ভগৱানৰ অংশ হওয়ার দরুন আমি যদি ভগৱানৰ লগত যুক্ত থাকোঁ তেনেহ'লে এটা আমাৰ কাৰ্য ধুনীয়াকৈ চলিব, আমাৰ যে সত্তা বজাই থাকিব। তো আমি আমাৰ হেৰাই যোৱা যদি সত্তা এইটো কেনেকৈ আমি পুনৰ সংস্থাপন কৰিম, এইটোৱে হ'ল ভগৱত ভক্তি। আমি আগতে আগৰ শ্লোকত আমি আলোচনা কৰিছিলোঁ, তাতে এটা লাষ্টৰ ফালে মই অলপ এৰি আহিছিলোঁ। তাতে কৈছে যে জগতিক যিবিলাক মানুহ আছে সিহঁতে তাৰ যে মৃত্যু সম্বন্ধে ইমান মানে সিনচিয়াৰ নহয়। তো আমাৰ ভগৱত ভক্তিৰ উদ্দেশ্য কেনেকৈ
মানে যে অন্তিম সময় কেন মৃত্যুর সময় যেটা পরীক্ষা, যে বাংলাতে একটা শ্লোক আছে যে সাধন করো ভজন করো মরতে জানলে হবে। অন্তিমে আমি ভগৱানৰ কথা স্মৰণ কৰি এই দেহটো এৰিব পাৰিলে জানতে কালে যে মামে স্মৰণ মুক্ত কালে এই গোটেই আমাৰ জীৱনৰ যে প্ৰেক্টিছ যিবিলাক আছে যে অন্তিম সময়ত যে ভগৱানক স্মৰণ কৰি দেহ ৰাখিব, যিটো ভীষ্মদেৱ কৰিছিল। সেইটোৰ কাৰণে প্ৰেক্টিছ কৰিব লাগে। ইয়াত প্ৰভুপাদ কৈছে যে আমাৰ যে আমি যে ভগৱানৰ অংশৰ লগত যে আমাৰ যে চিৰ কানেকশ্যন অনন্ত কালৰ পৰা কানেকশ্যন আছে, কিন্তু আমি মোহবশত আমি সংসাৰৰ মোহবশত আমি এইটো পাহৰিছোঁ। তো কেনেকৈ আমি আকৌ আমি পুনৰ মানে গেইন কৰিব পাৰিম, আমি প্ৰাপ্ত হ'ব পাৰিম, এইটো হ'ল তাতে আগৰ শ্লোকতে কৈছে, মই এইটো এৰি গৈছিলোঁ সেইদিনা, যে আমাৰ সদ্গুৰুৰ তত্ত্বাৱধানে কোনো এক্সপাৰ্টৰ তত্ত্বাৱধানে ভজন কৰিব লাগে। জনে সদ্গুৰুৰ তত্ত্বাৱধানে থাকি নিজৰ জীৱনটো একদম শাস্ত্ৰসম্মতভাৱে পালন কৰি আছে, তাৰ তত্ত্বাৱধানে আৰু সদ্গুৰুৰ তত্ত্বাৱধানে যেতিয়া আমি ভজন কৰিম, আমাৰ ভক্তিটো একৰিচে আহিলে আমি নিজৰ খেয়াল খুচিৰ মতে কৰিলে কি হয়, ভগৱানৰ নাম কৰি আছোঁ বুলি অলপ লাভ পাম, কিন্তু একৰিচে নাহিব। আমি স্বৰূপনে স্থিতি মানে আমাৰ যিটো স্বৰূপ, জীৱৰ স্বৰূপ হয় কৃষ্ণ নিত্য দাস, আমি এইটো ভাৱ নাহিব, আমি দৈন্য ভাৱ নাহিব। আমি দৈন্য ভাৱ কেনেকৈ মানে আনিব পাৰিম? আমাৰ গুৰু গৌৰাংগ গুৰু মহাৰাজ প্ৰভুপাদ আৰু তাৰ লগত যুক্ত হৈ যে নিষ্ঠা সহকাৰে ভক্তবিলাকে ফ'ল' কৰি তাৰ শৰণাগত হৈ যদি ভজন কৰোঁ, তেনেহ'লে আমাৰ যে হেৰাই যোৱা যে আমাৰ সম্পৰ্ক ভগৱানৰ লগত সেইটো পুনৰ সংস্থাপন কৰিব। স্বৰূপনে স্থিতি মানে আমাৰ আচল স্বৰূপত স্থিতি আনিব পাৰে। যদি এইটো নকৰোঁ তেনে কি হ'ব? শ্ৰময়োগে কেৱলম মানে মই পৰিশ্ৰম কৰি চব কৰি আছোঁ, সেৱাও কৰি আছোঁ, কিন্তু তাৰ ৰিজাল্ট নাহিব। জেনেৰেলি আজিকালি বেছি তেনেকৈ হৈছে। ময়ো নোৱাৰোঁ একচুৱেলি, মোৰো একে অৱস্থাই, কিন্তু এইকাৰণে এটা সংঘৰ দৰকাৰ। একাকী আমার নাহি পাই বল হরি নাম সংকীর্তন, কৃষ্ণ সে তোমার কৃষ্ণ দিতে পারে তোমার, ওহে বৈষ্ণব ঠাকুর। তো প্রভুপাদৰ নিচিনা শুদ্ধ ভক্ত, প্রভুপাদৰ যে শিষ্য আছে গুৰু মহাৰাজ, ইহঁতে প্রভুপাদৰ মহাৰাজ প্রভুপাদৰ আদেশ একদম নিষ্ঠা সহকাৰে পালন কৰি আছে। আর মহারাজের শিষ্য যিবিলাক আছে সবে নিষ্ঠা সহকারে এই ভগবানের আদেশ গুরু মহারাজের আদেশ পালন করে আছে, প্রভুপাদের আদেশ পালন করে আছে। আমি যদি এই ভক্ত বা গুরু মহারাজের তত্ত্বাবধানে থাকি নিষ্ঠা সহকারে ভজন কৰিব পাৰোঁ, তেনেহ'লে আমি এই মায়াৰ সংসাৰ পৰৱৰ্তী নহয় আমাৰ মনুষ্য জীৱন সাৰ্থক কৰিব পাৰিম। ইয়াত খুব ধুনীয়াকৈ প্ৰভুপাদ বৰ্ণনা কৰিছে যে কিছুমান মানুহ আছে যে সংসাৰৰ এই জড় জগতৰ মানে মোহবশত হৈ চলি আছে, সিহঁতে গমেই নাপায় কেতিয়া মৃত্যু হ'ব। ভীষ্মদেৱে ইয়াত কৈছে যে তেওঁ মৃত্যুৰ কাৰণে প্ৰস্তুতি লৈ আছে, পূৰা প্ৰিপেয়াৰ, ভগৱানৰ চৰণত স্থিৰ কৰি মনটো স্থিৰ কৰি ৰাখিছে যে মৃত্যু ৱেলকাম জনাই আছে। আৰু আমি জড়জগতী যিবিলাক মানুহ আছে সিহঁতে গমেই নাপায় কেতিয়া মৰিব বা মৰিলে কি হ'ব নাজানে, যে আজি মনুষ্য জীৱন পাইছে তাৰ উদ্দেশ্য বা কি, কেতিয়াবা মৰি যাব, নেক্সট জন্মত কুকুৰ মেকুৰী হ'ব পাৰে, তাৰ কোনো ৰকমৰ নাই, এইটো নলেজে নাই। ভাৰত আমি যদি জানাৰ পিছতে নকৰোঁ কি হ'ব পাৰে? আমি কেনেকৈ জানিব পাৰিছোঁ? আমাৰ গুৰু মহাৰাজ প্ৰভুপাদৰ তত্ত্বাৱধান মানে পৰা শুনি গম পালোঁ যে এইটো কিমান ভয়ানক অৱস্থা। এটা মনুষ্য জন্ম পোৱাৰ পিছত যে নেক্সট লাইফে যদি এটা মেকুৰী কুকুৰ জন্ম হয়, ভৰত মহাৰাজৰ কি অৱস্থা হ'ব? যে এটা হৰিণ শাৱকৰ প্ৰতি আসক্তি হোৱাৰ লগে লগে তেওঁ নেক্সট জন্ম হৰিণ হৈ গ'ল। তাৰ কাৰণে কিমান কষ্ট কৰিব লাগিছে। তেওঁ শুদ্ধ ভক্ত হয়, তেওঁ তাৰ যুৱতী স্ত্ৰী ইমান ৰাজ্য এৰি বানপ্ৰস্থলৈ গুচি গ'ল বনত যাই, অলপ ভুলৰ কাৰণে এটা হৰিণ শাৱকৰ প্ৰতি আসক্তি হোৱাৰ কাৰণে ফল ডাউন হৈ গ'ল। তো আমাৰ কলিযুগৰ ইমান ফল ডাউন হোৱাৰ ৰাস্তা ৰেডি আছে, যেতিয়া তেতিয়া ফল ডাউন হ'ব পাৰে। সেইকাৰণে প্ৰভুপাদ ইমান ধুনীয়া আমাৰ আশ্ৰম বনাইছে।
মন্দিৰ বনাইছে, তাতে আমি প্ৰেক্টিছ কৰি যাতে আমি এই খুব সহজতে এই ধৰাধামৰ পৰা আগবাঢ়ি যাব পাৰোঁ। তো এইটো সম্ভৱ, কেনেকৈ সম্ভৱ? এই ভক্তি যোগৰ মাধ্যমে। বেলেগ তপস্যাত ফল ডাউন হোৱাৰ চান্স। বিশ্বমিত্ৰ মুনিও তাৰ ইমান কঠোৰ তপস্যা কৰা সত্ত্বেও ফল ডাউন হৈ গৈছে। তেনেকুৱা আমি যদি প্ৰভুপাদ আমাৰ চৈতন্য মহাপ্ৰভু আমাৰ গুৰুবৰ্গ ইমান ধুনীয়াকৈ আমাৰ সহজ সৰল কৰি দিছে, যাতে আমি গোটেই সব ভক্ত একসঙ্গে লগ লাগি যদি আমি ভজন কৰোঁ তাহলে এই ফলটা আমরা চাই। এখানে কৈছে যে সাধুসংগ সর্বশাস্ত্রে কয়, লবমাত্র সাধুসংগ সর্বশাস্ত্র। মই কালিও কৈছোঁ যে একচুৱেলি আমাৰ অকলে কোনো শক্তিয়ে নাই, পোৱা নাযায় শক্তি মুস্কিলে, মানে এনেকুৱা এটমস্ফিয়াৰ তৈরি হৈ আছে আমাদের প্রতি মুহূর্তত পাদন বিপদ, প্রতি পদে বিপদ আছে। মন একবার কয় মঙ্গলাতে যাম, এই আজি নাযাওঁ কালি যাম, এনেকুৱা হৈ যায়। এনেকুৱা চিটুৱেশ্যনত কি হ'ব, আমি যদি বেলেগ বেলেগ ভক্তৰ লগত কণ্টেক্টত থাকোঁ, কেতিয়াবা মোৰ ইচ্ছা নাযাব, কিন্তু বেলেগে ফোন কৰিলে লাজতে যাব লাগে। এইটো মানে মাৰাত্মক এটা মানে চেইন চিষ্টেম, মানে এটা প্ৰগ্ৰেছ কৰাৰ সুবিধা। কেতিয়াবা মোৰ ইচ্ছা নাযাব পাৰে, কিন্তু কোনোবাই যদি ফোন কৰিলে লাজতে যাব লাগিব। ঠিক এনেকৈ চলে বলে কৌশলে মনে কৃষ্ণ নিবাসে, যিমান টেকনিক লগাওঁ, যিটো ছল কৰিলে হ'লেও যে কৃষ্ণৰ চৰণে মোৰ যে মনটো স্থিৰ কৰিব, যিটো টেকনিক ইউজ কৰিব পাৰি। সেইকাৰণে খুব সুবিধা। প্ৰভুপাদ আমাৰ সৰলভাৱে আমাৰ গৃহস্থ চৈতন্য মহাপ্রভু বলছে, গৃহে থাকো মনে থাকো সদা হরি বলে ডাকো, সুখে দুঃখে ভুলো না বদনে হরি নাম বলে। কেতিয়াবা দুখ আহিব, কেতিয়াবা আনন্দ আহিব, তথাপিও ভগৱানৰ নাম ল'ব লাগিব, কাৰণ এইটোৱে আমাৰ আল্টিমেট। কিয়নো ভীষ্মদেৱ ইমান তপস্যা কৰিছে, ইমান কৰিছে, তেওঁ আজন্ম ব্ৰহ্মচাৰী, তাৰ নিচিনা তেওঁ দৃঢ় প্ৰতিজ্ঞ, তাৰো সংসাৰৰ কিমান লাঞ্ছনা ভোগ কৰিব লাগিছে না। তো আমিতো একোৱেই নহয়। তেওঁ দ্বাদশ মহাজনে একজন, তাৰ কি নিষ্ঠা পৰে, তাৰ ইমান কষ্ট কৰিব লাগিছে। তা আমাৰতো লাগিবই, আমিতো তেনেকৈ একোৱেই নহয়। কিন্তু প্ৰভুপাদ আমাৰ ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছে, গুৰু মহাৰাজ কৃপাত আমি এই ইমান এটা ধুনীয়া সংস্থা পাইছোঁ, ইস্কন, সারা পৃথিবীর প্ৰতিটো জীৱন উদ্ধাৰ কৰা যায়। তা আমি যদি সবে মিলি, একাৰ দ্বাৰা সম্ভৱ নহয়। প্ৰভু ইয়াত ধুনীয়া এটা ব্যৱস্থা কৰিছে, গুৰু মহাৰাজৰ আদেশত, প্ৰভুপাদৰ কৃপা। তা আজি আপোনালোকে ইমান মানে ধুনীয়াকৈ আহি আছে, এইটো যদি বজাই ৰাখে আৰু বঢ়াই থাকে, এটা সময়ত চাব, মানে কৈছে যে কিছুমান বস্তু শ্ব' কৰা যায় আৰু কিছুমান বস্তু অন্তৰৰ পৰা আহে। চাব কেতিয়াবা যদি মই কিছুমান প্ৰগ্ৰাম চাইছোঁ, তাতে যায় আৰ্টিফিচিয়েল স্মাইলিং কৰে, খুব টিপটাপ হৈ আৰ্টিফিচিয়েল স্মাইলিং কৰে, তাতে যাই কিন্তু ইমান আনন্দ নাপায় মানে। মই একবাৰ এটা এমৱেৰ এটা মানে এজেণ্টৰ লগত মানে জোৰ জবস্তি মোক লৈ গৈছে। তাতে চাওঁ ক'ত পৰিল, ঝাপাই মানে পুৰা স্মাইলিং ফেচত আহি আছে, কিন্তু বুজাই অলপ পিছত যেতিয়া মুখ খুলিব ষ্টাৰ্ট কৰিছে, তেতিয়া গম পালোঁ যে তাৰ উদ্দেশ্যটো বেলেগ। কিন্তু আপুনি চাব, আমাৰ এটা ভক্ত ভগৱানৰ নামত কিমান আনন্দেৰে আছে, কিমান তাৰ কোনো ৰকমৰ ভগৱানৰ তাতে আহিলে তাৰ মনটো কিমান পাগলৰ নিচিনা হৈ যায়। এইটো হ'ল ভগৱত ভক্তিৰ এটা সোপান, এইটো ষ্ট্ৰেংথ, এইটো পইচা দি পোৱা নাযায়। সেইকাৰণে আপোনালোকে খুব ভাগ্যৱান, আজি এই শুভ তিথিত মংগল আৰতি আপোনালোকে উপস্থিত হৈছে। মংগল চবফালে মংগল হ'ব। আৰু ভাগৱত এনেকুৱা এটা গ্ৰন্থ, ব্যাসদেৱ যেতিয়া মানে গুৰুদেৱে নাৰদমুনিৰ আদেশত চব গ্ৰন্থ ৰচনা কৰিছে। কৰাৰ পিছত পুৰাণ, উপনিষদ, বেদ প্ৰথমত এটা ভলিউমত লিখি তাৰপিছত 4টা ভাগ কৰিছে। সব উপনিষদ, পুৰাণ চব লিখাৰ পিছত তাৰ মনটো চঞ্চল হৈ আছে, মন স্থিৰ কৰিব নোৱাৰে। তেতিয়া তেওঁ ধ্যানত বহি তাৰ গুৰুদেৱক স্মৰণ কৰে। তাৰ গুৰুদেৱ যেতিয়া আহিছে, গুৰুদেৱে সুধিছে, গুৰুদেৱ, মই আপোনাৰ আদেশত সব লিখিলোঁ, সব শাস্ত্ৰ গ্ৰন্থ লিখিলোঁ,
বেদ পুৰাণ উপনিষদ চব লিখিলোঁ, কিন্তু এতিয়া মোৰ মনটো স্থিৰ কৰিব পৰা নাই, ইমান চঞ্চল হৈ আছে, মই কি কৰোঁ? মইতো আপোনাৰ আদেশতে লিখিছোঁ। তেতিয়া নাৰদ মুনি কৈ আছে যে তুমি যে এজন জ্ঞানী পণ্ডিত, তাতে কোনো সন্দেহ নাই, তুমি যি লিখিছা চব ঠিকেই লিখিছা, কিন্তু যি শাস্ত্ৰ ভগৱানৰ গুণন কীৰ্তন না কৰে, উদ্দেশ্যটো ভগৱানক নাৰাখি যদি শাস্ত্ৰ নিৰ্ভুল হয়, তাৰ কোনো লাভ নাই। তো ব্যাসদেৱ কি কৰিছে, শিৱ পুৰাণ লিখিছে, শিৱ পুৰাণত শিৱক ইমান ডাঙৰ কৰি দিছে, বেলেগৰ লগত বিৰোধী এটা আচৰণ হৈ আছে। শিৱ একচুৱেলি ভগৱানৰে ভজনা কৰে, তো শিৱক ডাঙৰ কৰি কিন্তু উদ্দেশ্যটো ভগৱানক লাগিছিল, কিন্তু এইটো হোৱা নাই। তেনেকৈ বহুত পুৰাণ লিখিছে, দেৱী পুৰাণ, দেৱীক ইমান ডাঙৰ কৰি দিছে যে ভগৱানৰ লগত যে যুক্ত হ'ব লাগে এইটো হোৱা নাই। কৈছে সেইকাৰণে তোমাৰ এই প্ৰব্লেম হৈছে, তুমি এতিয়া অমল পুৰাণ ভাগৱত পুৰাণ লিখা, তেনেহ'লে তোমাৰ এই যে তোমাৰ মানে চঞ্চল মনক স্থিৰ কৰিব পাৰিবা। আর উপনিষদৰ সাৰ গীত উপনিষদ। তো এইকাৰণে আমি যদি যিমান পুৰাণ আছে তাৰ আল্টিমেট হল ভাগৱতম পুৰাণ, অমল পুৰাণ, স্পটলেস। সেইকাৰণে আমি যদি ভগৱত এই পুৰাণৰ সংগ কৰোঁ, ভগৱত পুৰাণ পঢ়োঁ, ভাগৱতম নিষ্ঠা সহকাৰে শুনো, তেনেহ'লে আমাৰ যি চঞ্চল মন স্থিৰ থাকিব। কিন্তু ব্যাসদেৱ নিজে এই ভাগৱত লিখাটো স্থিৰ হ'ব পাৰিছে। তো আমি যেহেতু ভীষ্মদেৱ তাৰ মনটো ভগৱানৰ চৰণে স্থিৰ কৰিছে। এক্সপাৰ্ট প্ৰভুপাদ গুৰু মহাৰাজৰ তত্ত্বাৱধানে যেনে আমি কৰিব লাগে, তেনেকুৱা তাৰ গুৰুদেৱ নাৰদ মুনিৰ তত্ত্বাৱধানত, গম পাইছেনে? আমাৰ ছিষ্টেমটো কেনেকৈ চলি আছে। আমি যদি নিজে মাষ্টাৰ হ'ব খুজিছোঁ, নোৱাৰিম। সেইকাৰণে ব্যাসদেৱ যেতিয়া আগতে গুৰুদেৱে আদেশত লিখিছে, কিন্তু তেওঁ কোনো একটা জেগাত মিষ্টেক হৈছে, তাৰ কাৰণে এনেকুৱা হৈছে। আমি যাতে মিষ্টেক নকৰোঁ, এইকাৰণে এক্সপাৰ্ট গুৰুৰ তত্ত্বাৱধানত ভোজন কৰি প্ৰেক্টিছ কৰিব লাগে, তেনেহ'লে আমাৰ একুৰেচি আহে। সেইকাৰণে আপোনালোকে খুব ভাগ্যৱান, কিয়নো ভাগ্যৱতী, কিয়নো যে গুৰু মহাৰাজৰ তত্ত্বাৱধানত প্ৰভু নিষ্ঠা সহকাৰে আছে, আৰু আপোনালোকে প্ৰভুৰ তত্ত্বাৱধানত গুৰু মহাৰাজৰ তত্ত্বাৱধানত আছে। আমি এই ভজন কৰাৰ পিছত বছৰৰ একবাৰ দুবাৰ গুৰু মহাৰাজক দৰ্শন কৰি কিছুমান প্ৰশ্ন আছে, কৰিলে গুৰু মহাৰাজ আমাক সলিউশ্যন কৰিব। নাৰদ মুনিও ব্যাসদেৱ যেতিয়া তাৰ মানে প্ৰব্লেম ছল্ভ কৰিবলৈ পৰা নাই, টেনশ্যন হৈ আছে, তেতিয়া আকৌ তাৰ গুৰুদেৱক প্ৰাৰ্থনা কৰি তাৰ প্ৰব্লেম ছল্ভ কৰিছে। যে প্ৰব্লেম ছল্ভ কি কৰিছে, যে মোৰ চঞ্চল মনটো একমাত্ৰ ভাগৱত অধ্যয়নৰ মাধ্যমে স্থিৰ কৰিব পাৰি। ব্যাসদেৱ যেতিয়া ভাগৱতম লিখিছে, তেতিয়া তাৰ মন স্থিৰ হৈছে। আর ভীষ্মদেৱত এইটোৱে কৈছে যে তাৰ মনটো চঞ্চল আছিল, যেতিয়া ভগৱানৰ চৰণত স্থিৰ হ'ব পাৰিছে, তেতিয়া সদায় ভগৱানক দৰ্শন কৰিব পাৰিছে। আর আমি কেনেকৈ ভগৱানক দৰ্শন কৰিব পাৰিম? স্বয়ং ভগৱানৰ মুখত, ভাগৱতমৰ স্বয়ং কৃষ্ণ, স্বয়ং ভগৱান। তো ভাগৱতমৰ কথা ভগৱান অভিন্ন। আমি যদি ভাগৱত নিত্যম ভাগৱত সেৱা কৰোঁ, চাইছে আমাৰ ফিলচফিটো কিমান ষ্ট্ৰং। প্ৰসাদ খাই আছোঁ, আমি জেনেৰেলি খাই আছোঁ, কিন্তু কি কৈ আছে? সেৱা, প্ৰসাদ সেৱা। কিয় সেৱা? বেলেগে নিজৰ কাৰণে, আত্মীয় স্বজনৰ কাৰণে, বন্ধু বান্ধৱৰ কাৰণে বনাই আছে ভাল মন্দ, কিন্তু আমাৰ ভক্তবিলাক কি কৰে? কাৰ কাৰণে বনায়? কৃষ্ণৰ কাৰণে, ভগৱানৰ কাৰণে। আর আজি আমি যে ভগৱানৰ কথা আলোচনা, কাৰ পৃথিৱীত? ভগৱানৰ পৃথিৱীত। ভগৱানক জানিবলৈ যে বিধি, সেইটো হ'ল ভগৱানৰ গুণন কীৰ্তন। যিমান গুণন কীৰ্তন কৰিম, আমি আমাৰ হৃদয়ৰ ভিতৰত অপবিত্ৰ যে ভাৱ আছে, সেইটো গুচি যাব। যেনেকৈ যদি সূৰ্য উদিত হয়, উদিত হ'লে আজি যদি ক্লাউডি ৱেডাৰ আছে, মেঘলা আছে, আমি সূৰ্য দেখিব পাৰোঁ। কালিও তেনেকৈ আছিল। যে সূৰ্য যদি মেঘত ঢাকা থাকে, আসলে কি সূর্য উদিত হওয়া নাই, উঠা নাই, উঠিছে, কিন্তু এই মেঘাচ্ছন্ন হওয়ার কারণে আমি দেখিব পৰা নাই। এনেকৈ আমাৰ হৃদয়ৰ ভিতৰতে মেঘৰূপী অজ্ঞানতা একদম ঢাকি ৰাখিছে, যাৰ কাৰণে আমি তাৰ পৰা উদ্ধাৰ হ'ব পৰা নাই, বহুত কষ্ট হয়। তো যেহেতু মুক্ত আত্মা আমাৰ গুৰু মহাৰাজ প্ৰভুপাদ, সিহঁতে সব গম পায়, সব জানে।
আমি যেতিয়া ভগবদ গীতাতে একটা শ্লোক আছে না, তদ্বিদ্ধি প্রণপাতেন পরিপ্রশ্নয়া সেবায়া উপদেক্ষন্তি তে জ্ঞানিন তত্ত্বদর্শিন। এটা তত্ত্বদৃষ্টা পুরুষ গুরু মহারাজ শুদ্ধ ভক্ত অসহজ যাইবেন, একদম একদম বিনম্রভাবে প্রার্থনা করি আর খুব বিনম্রভাবে প্রশ্ন করি, তেতিয়া গুরু মহারাজ আমার গোপনীয় জ্ঞানটো দিব। নাৰদমুনি তেতিয়াই দিছে যেতিয়া ব্যাসদেৱ বিনম্ৰ হৈছে, তেওঁ নিজে কৈছে মই একো মানে ৰাস্তা বিচাৰি পোৱা নাই, মই কি কৰিম, মই আপোনাৰ আদেশতে লিখিলোঁ, কিবা এটা ভুল হৈছে নিশ্চয়। এতিয়া তেওঁ যেতিয়া চঞ্চল হৈ আছে মনটো, কি কৰিম? এনেকৈ আমি প্ৰেক্টিছ কৰি আছোঁ প্ৰভুৰ তত্ত্বাৱধানত। কেতিয়াবা আমাৰো এনেকৈ অৱস্থা হ'ব পাৰে, তেতিয়া আমি সব মিলি গুৰু মহাৰাজ তাতে যেতিয়া যাম, চাম যে আমাৰ ইমান কঠিন পৰিস্থিতি সৰলভাৱে দেখায়। সেইকাৰণে আপোনালোকে খুব ভাগ্যৱান। ময়ো নিজে ভাবোঁ কেতিয়াবা মোৰো এনেকৈ স্থিতি হয় যে কি কৰোঁ নকৰোঁ এনেকৈ ভাবা। যেতিয়া শুদ্ধ ভক্তৰ ওচৰত প্ৰভুপাদে প্ৰিয় শিষ্যবিলাকৰ ওচৰত যোৱা হয়, তেতিয়া মই ভাবোঁ কিমান প্ৰশ্ন উত্তৰ দিব, এটা খুব সৰল উত্তৰ দিয়ে, তেতিয়া ভাবাৰী মইতো ভাবাই নাই ইমান সৰল উত্তৰ। সেইকাৰণে আপোনালোকে খুব ভাগ্যৱান। আমি ইমান এটা ধুনীয়া সংস্থাৰ লগত যুক্ত হৈছে, যিটো মানে এই পৃথিৱীৰ বহুত মানুহ গমেই নাপাব যে কি মূল্য ইস্কনৰ। আর আমার গুরুবর্গ এতিয়া যে বহুপাতের শিষ্যবিলাক আছে, সিহঁতে সাধারণ নহয় একচুৱেলি। মই আপোনাৰ ক'লে কি ক'ম যে আমাৰ একজন গুৰু মহাৰাজক দৰ্শন কৰিবলৈ বছৰ বছৰ চেষ্টা কৰিলেও বহুতে নোৱাৰে। মই আমাৰ পৰম পূজ্য সুবক্স্বামী গুৰু মহাৰাজ, মোৰ গুৰু মহাৰাজ শ্ৰীপাদ ভক্তি স্বৰূপ দামোদৰ স্বামী মহাৰাজ যেতিয়া ঢুকা মানে অপ্ৰকট হ'ল, তেতিয়া মই গুৰু মহাৰাজ কৈ গৈছোঁ যে তোমালোকে সুবক্স্বামী মহাৰাজৰ ছাজেশ্যন ল'বা। তো মই যেতিয়া লগ ধৰিবলৈ চেষ্টা কৰিলোঁ, 7 years লাগিছে লগ ধৰিবলৈ। মই মায়াপুৰত গ'লোঁ 2-3 বাৰ, এছিষ্টেণ্টকো ফোন কৰিলোঁ, লগ ধৰিব পৰা নাই গুৰু মহাৰাজ। সেইকাৰণে ইমান সহজ নহয়। আৰু লগ পোৱাৰ পিছত যদি আমি ইমান হালকাই লৈ লওঁ তেনেহ'লে বহুত কঠিন। আজি প্ৰভু আপোনালোকক লৈ যে গুৰু মহাৰাজ তাতে গৈছে, মানে পৰম পূজ্য ভক্তি বিকাশ স্বামী মহাৰাজ সাধাৰণ নহয়, দৰ্শন পোৱা ইমান কঠিন। মই কি ক'ম, মই যেতিয়া ৰথযাত্ৰা গুৱাহাটীৰ গুৰু মহাৰাজ দৰ্শন পাইছিলোঁ, তেতিয়া মই কিতাপে পঢ়িছিলোঁ, ব্ৰহ্মচাৰ্য কিতাপত পঢ়িছিলোঁ গুৰু মহাৰাজৰ সৰু অলপ লাইফ ষ্টৰী, তাতে বেছি নাছিল। তাতে পঢ়ি গুৰু মহাৰাজৰ প্ৰতি বহুত আকৰ্ষিত হৈছিলোঁ মই। কিন্তু যেতিয়া মই কীৰ্তনত নাচি আছোঁ, তেতিয়া চালোঁ যে গুৰু মহাৰাজ মোৰ ওচৰলৈ যাই আছে। তেতিয়া ইমান মোৰ নলেজ নাছিল, কিন্তু মহাৰাজৰ চিম্প্লিচিটি চাই মোৰ বহুত আকৰ্ষণ হৈছে, বহুত আকৰ্ষণ হৈছে। এজন বৈষ্ণৱ কেনেকৈ হয়, একদম বিনম্ৰ। আমাৰ আচাৰ্যবিলাক কি শিকায়, এইটো শিকায় যে আমি শ্ৰীনাথপি সুনিশ্চয় তৰুণপি সনিষ্ঠন আমাৰ এনেকুৱা যেনে কীৰ্তনীয় সদা। কোনোবাই যদি আমাৰ বেয়াকৈ কয় তথাপিও তাক সন্মান দিব লাগে, এইটোৱেই গুৰুবৰ্গই শিকাইছে। আৰু আপোনালোকে খুব ভাগ্যৱান, প্ৰভুৰ তত্ত্বাৱধানে ভজন কৰি আছে। এইকাৰণে মই খুব লাকি আপোনালোকৰ সংগ পালোঁ। আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, ময়ো যাতে আপোনালোকৰ নিচিনা ভজন কৰিব পাৰোঁ। প্ৰভুপাদে প্ৰিয় শিষ্য গুৰুবৰ্গৰ স্বৰ্ণ কমলে পদধূলি সাদৃশ্য মনত ভাবি আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে বেছি সময় নলওঁ, মই ইমানখিনি ক'লোঁ। আপোনালোকৰ সংগ পাই মোৰ জীৱন ধন্য, কিয়নো আপোনালোক খুব নিষ্ঠা সহকাৰে গুৰু গৌৰাংগ প্ৰীতি বিধানৰ কাৰণে চেষ্টা কৰি আছে। আৰু আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, ময়ো যাতে পাৰোঁ। ময়ে নোৱাৰোঁ, কিন্তু আপোনালোকক চাই মোৰ ইমান উৎসাহ বাঢ়িছে যে ময়ো আপোনালোকৰ পদাংক অনুসৰণ কৰিলে ময়ো পাৰিম চাগে। সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে ভীষ্মদেৱ আমাৰ গুৰুবৰ্গ প্ৰভুপাদৰ মাৰ্গত আগবাঢ়ি যাব পাৰোঁ। গ্ৰন্থৰাজ শ্ৰীমদ্ ভাগৱতম কি, জগত গুৰু শ্ৰী প্ৰভুপাদ কি, পতিত পাवन গুৰু মহারাজ কি, নিতাই গৌর শ্রীচন্দ্র।